আহক মোৰ প্ৰিয়বিলাক আজি আমি বাইবেল লাৰ্ণিঙত দুটা কথা আমি শিকিব বিচাৰিছো আমি শিকিম সবে মিলি জুলি একেলগতে পবিত্ৰ শাস্ত্ৰত পবিত্ৰ ধৰ্মশাস্ত্ৰত বাইবেলে আমাক কি শিকাইছে আমি এটা বিষয় লৈ চাম আৰু এই বিষয়টো হৈছে গীতমালা 1 নম্বৰ 1 পদৰ পৰা 3 পদ গীতমালা যেতিয়া আপুনি পঢ়িব গীতমালা গোটেই ব্যাকগ্ৰাউণ্ড যেতিয়া আপুনি পঢ়িব এটো এটা পোয়েট্ৰি সিস্টেমত লিখা আছে কিং ডেভিডে তেখেতে নিজে লিখিলে এই কথাটো কিয় লিখিছে চামছো গীতমালাটো তেওঁ কিয় লিখিছে তাৰ উদ্দেশ্যটো কি আছিল আৰু তাৰ লক্ষ্যবিলাক কি আছিল ভিজনবিলাক কি আছিল আৰু এতিয়া বৰ্তমান আপোনাৰ আৰু মোৰ কাৰণে কি প্ৰয়োজন আছে মই আপোনালোকৰ আগত এই বাক্যটো মই পঢ়িব খুজিছো ইয়াত এনেকৈ লিখা আছে যি মানুহে দুষ্টবোৰৰ আলোচনাত নচলে পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দকবোৰৰ আসনত নবহে কিন্তু জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় আৰু দিনে ৰাতে তেওঁৰ ব্যৱস্থা ধ্যান কৰে সেই মানুহে ধন্য সেই মানুহ বতৰত ফল দিয়া পাত জয় নপৰা গুৱাহাটী পানী দাঁতিত লোৱা গছৰ নিচিনা সেই মানুহে কৰা সকলো কৰ্ম সফল হয় প্ৰিয়বিলাক ইয়াত তিনিটা পদ যেতিয়া আমি পঢ়িলো তাৰ তিনিটা কথা ঈশ্বৰে তেখেতৰ দাসৰ দ্বাৰা প্ৰকাশ কৰিব বিচাৰি আছে যেতিয়া প্ৰথম কথাটো আপুনি মনত পেলাব এক chapter 1 verse 1 তাত কৈছে যে যি মানুহ দুষ্টবোৰৰ আলোচনাত নচলে পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দকবোৰৰ আসনত নবহে এই কথাটো যেতিয়া আপুনি চাব বহুত এটা মানে কথাটো ডাঙৰ কথা প্ৰকাশ কৰিছে ইয়াত চাবচোন যি মানুহ দুষ্টবোৰৰ আলোচনাত নচলে আমি যি সমাজত বসবাস কৰোঁ আমি যি পৃথিৱীত আমি আছো সব দুষ্টৰে পৰিপূৰ্ণ হৈ আছে বেয়া কামেৰে পৰিপূৰ্ণ হৈ আছে গোটেই সংসাৰটো আজি নিজৰ নিজৰ ইচ্ছা মতেৰে চলি আছে কোনো কাকো সন্মান দিয়া নাই প্ৰিয়বিলাক কিন্তু ঈশ্বৰে কৈছে যে যি মানুহে দুষ্টবোৰৰ আলোচনাত নচলে আমি এই সংসাৰত য'ত বসবাস কৰি আছো ফুল অফ convictions full of problems full of মানুহৰ কথাবিলাক থাকে তাৰ মাজতো আপুনি আৰু মই বসবাস কৰি আছো প্ৰিয়বিলাক আৰু সেই অৱস্থাত ঈশ্বৰে আপোনাক আৰু মোক এটা কথা সোঁৱৰাই দি আছে যেতিয়া আপুনি এক পদটো যেতিয়া ধ্যান দিব তাৰ লক্ষ্যটো কি তাৰ কথাটো কি তেওঁ কি কথা ক'ব বিচাৰি আছে এই কথাটো হৈছে যে কণ্ডিশ্যন অফ দ্য হিউমেন বিংছ ঈশ্বৰক পোৱাৰ পাছত মানুহৰ কি কণ্ডিশ্যনত থাকে সেই কথাটো ইয়াত উপস্থাপন কৰিব বিচাৰিছে ঈশ্বৰে প্ৰথম কথাটো হৈছে যি মানুহে দুষ্টবোৰৰ আলোচনাত নচলে পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দকবোৰৰ আসনত নবহে তাৰ অৰ্থটো কি যেতিয়া আপুনি যীশুখ্ৰীষ্টক লগ পালে আপোনাৰ জীৱন যেতিয়া যীশুখ্ৰীষ্টক সমৰ্পণ কৰিলে আপোনাৰ জীৱন যীশুক খুদাই দিলে আপুনি সেই জগতৰ মায়া অৱস্থাত থাকিলেও ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ঈশ্বৰে আপোনাক পৰিচালনা কৰিব সেইটো এটা স্থিতি হয় এটা কণ্ডিশ্যন হয় পৰিত্ৰাণ পোৱাৰ পাছত নতুন জন্ম পোৱাৰ পাছত যীশুৰ লগত ৰিকনচিলিয়েশ্যন হোৱাৰ পাছত মানুহে বসবাস কৰা পৃথিৱীৰ যিটো স্থান মানৱ জাতি সেইটো এটা কণ্ডিশ্যনৰ ওপৰত ঈশ্বৰে এই বাক্যটো প্ৰকাশ কৰিছে মানৱ জাতি শিকিবৰ কাৰণে ছেকেণ্ড কথাটো আপুনি শিকিব লাগিব 2 পদত কৈছে যি কিন্তু জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় তাৰ অৰ্থটো কি তাৰ অৰ্থটো হৈছে যিবিলাক ব্যক্তি যিবিলাক ঈশ্বৰ দাস দেখিবিলাক সঁচাকৈ পৰিত্ৰাণ পাইছে সঁচাকৈ মুক্তি পাইছে সঁচাকৈ তাৰ জীৱন প্ৰভুৰ লগত আছে তাৰ কেৰেক্টাৰটো চেঞ্জ হৈ যাব তেওঁ অতীতত ভুল কৰিছে তেওঁ ব্যভিচাৰ কৰিছে অসুচি কাৰ্যবিলাক কৰিছে তাৰ বেয়া কামত লিপ্ততা আছিলে কিন্তু যেতিয়া তেওঁ গম পালে যে যীশুৰ পবিত্ৰ তেজৰ দ্বাৰাই উদ্ধাৰ পাইছে যীশুখ্ৰীষ্ট কালবাৰী ক্ৰুচত মৃত্যু হৈ মানৱজাতিক পৰিত্ৰাণ দিছে আটাই পাপৰ মোচন প্ৰদান কৰিছে এই কথা বতৰাবিলাক যেতিয়া তেওঁ নিজৰ জীৱনত পবিত্ৰ আত্মাই যেতিয়া কনভিক্ট কৰিছে তেওঁ নিজকে যীশুৰ ওচৰত সমৰ্পণ কৰিছে তাৰ মানে তাৰ কেৰেক্টাৰ চেঞ্জ হৈছে ইয়াত কি কৈছে কিন্তু জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় 24 ঘণ্টাত তেওঁ গোটেই 24 ঘণ্টাত ঈশ্বৰক 24 ঘণ্টাত সময় দিয়া আত্মাৰে হৈছে কানেকশ্যন কৰা ঈশ্বৰক প্ৰথম স্থান দি তাৰ জীৱনটো অতিবাহিত কৰাটোৱে তাৰ কেৰেক্টাৰ বুজাইছে ছেকেণ্ড ভাৰ্চত কি কৈছে আৰু দিনে ৰাতি তেওঁৰ ব্যৱস্থা ধ্যান কৰে সেই মানুহে ধন্য অকল চানডে হ'লে নহয় অকল কিবা স্পেচিফিক দিনত তেওঁ প্ৰাৰ্থনা কৰা চিষ্টেম নহয় সেইজন ব্যক্তি দিনে নিশাই ৰাতি অনবৰত এই কথাবিলাক আলোচনা হ'ব সেইটো হৈছে এটা কেৰেক্টাৰ অফ দ্য born again persons the character of the sad peoples এই জগতৰ পৰা উদ্ধাৰ পোৱা এই জগতৰ মহামাৰীৰ পৰা অসুচিতাৰ পৰা ব্যভিচাৰৰ পৰা সকলো কুকাৰ্যৰ পৰা নিজৰ জীৱন নতুন পৰিৱৰ্তন কৰিবলৈ যীশুৰ শক্তিৰ ওপৰত পবিত্ৰ আত্মাৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰাটোকে সেই ভাৰ্চত প্ৰকাশ কৰিছে the character of the born again persons এইটো ছেকেণ্ড কথা এই 2 পদত ভাৰ্চটো প্ৰকাশ কৰিছে 3 পদ যেতিয়া আপুনি পঢ়িব তাত লিখা আছে যে যি মানুহে বতৰত ফল দিয়া
আৰু পাত জৈন পৰা বুৱতী পানীৰ দাঁতিত তোৰা গছৰ নিচিনা সেই মানুহে কৰা সকলো কৰ্ম সাম্পল হয়। আজি আপুনি চাব বহুত প্ৰিয়বিলাক, বহুত ভাই ভনীবিলাকে নিৰন্তৰ উপবাস থাকি প্ৰাৰ্থনা কৰে, গোটেই জীৱনটো খালি বিচাৰি থাকে, তেওঁলোকে নাপায়। Why God don't want to give to them? Why people are so problems, having a lot of burdens, problems? Why? কিয় বুলি ক'লে আপোনাৰ এই ফৰ্মুলাটো ঈশ্বৰে দি ৰাখিছে। সেই মানুহে বতৰত ফল দিয়া আৰু পাত জৈন পৰা বুৱতী পানীৰ দাঁতিত তোৱা গছৰ নিচিনা সেই মানুহে কৰা সকলো কৰ্মবিলাক সাম্পল হয়। ঈশ্বৰে যেতিয়া আপুনি ঈশ্বৰক যেতিয়া আপুনি পাব, আপোনাৰ জীৱন সমৰ্পণ কৰিব লাগিব। আপুনি ডাইৰেকশ্যন অফ দ্য স্ক্ৰিপচাৰ, ঈশ্বৰৰ ডাইৰেকশ্যনত যেতিয়া চলিব, নিজৰ জীৱনটো সমৰ্পণ কৰিব, সেই পবিত্ৰ আত্মা শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু যেতিয়া আপুনি ঈশ্বৰৰ প্ৰথম স্থান দি যাব, তেতিয়া আপুনি সকলো দিশতে আশীৰ্বাদ হ'ব, সময়ত ফল ধৰা। যেনেকৈ 12 মাহ যেনেকৈ বৰষুণ নিদিয়ে, এটা সময় থাকে, এটা প্ৰক্ৰিয়া থাকে, ঈশ্বৰে এইমতে আপোনাক আশীৰ্বাদ কৰিব। সেইকাৰণে প্ৰিয়বিলাক, আজি এই বাইবেল লাৰ্ণিঙত 3টা পদত ঈশ্বৰৰ 3টা কথা ক'ব বিচাৰি আছে। প্ৰথম কেৰেক্টাৰটো হৈছে যিটো কণ্ডিশ্যন মানৱ জাতিক পৰিত্ৰাণ পোৱাৰ পাছত তেওঁ দুষ্টতাৰ চৰণত নচলিব, কুকাৰ্যত থাকিব, কিন্তু তেওঁ কুকাৰ্যৰ পৰা বিৰত থাকি নিজৰ ধাৰ্মিকতাৰে ঈশ্বৰৰ বাক্যৰ সৈতে থাকিব। ছেকেণ্ড কথাটো, তেওঁ পাপীবিলাকৰ লগত থিয় নহয়। ডেট মিনছ তেওঁ যিটো ডাইৰেকশ্যনত গৈ আছে, সেই ডাইৰেকশ্যনটো চেঞ্জ কৰিব লাগে। যিটো তেওঁ ষ্টেপ গৈ আছিলে, তাৰ পৰা ঘূৰি কিনে ঈশ্বৰৰ পবিত্ৰ শাস্ত্ৰৰ মতে চলিব লাগে। ছেকেণ্ড কথাটো, যেতিয়া আপুনি মানে আপোনাৰ লক্ষ্য, ভিজন, আপোনাৰ গোটেই ধাৰণাটো খ্ৰীষ্টৰ বাক্যৰ লগত উৎপন্ন হ'ব। থাৰ্ড কেৰেক্টাৰটোৱে হৈছে আমি সময়মতে যেতিয়া যিটো সময় হ'ব সেই ফলবিলাক প্ৰদান কৰিব পাৰিব। প্ৰিয়বিলাক, সেইবাবে বাক্য ডিছকাশ্যনৰ সময়ত লাৰ্ণিং বাইবেলত ঈশ্বৰে আশীৰ্বাদ কৰক। আহক আমি প্ৰাৰ্থনা কৰিম। সৰ্বশক্তিমান ঈশ্বৰ, আপোনাক ধন্যবাদ কৰোঁ, সেই জীৱন্ত বাক্য তুমি দান কৰিলা। তোমাৰ জীৱিত বাক্য আজি আমি আলোচনা কৰিব পাৰিছোঁ। ঈশ্বৰ, আজি মাধ্যমৰ পৰা লাৰ্ণিং বাইবেলত আজি তোমাৰ দাগ দাঁঠিবিলাকে শুনিবলৈ যাব, শিকিবলৈ যাব, তুমি অনুগ্ৰহ কৰিবা, আশীৰ্বাদ কৰিবা। তোমাৰ শ্ৰীচৰণত সমৰ্পণ কৰি জাষ্ট প্ৰাৰ্থনা যীশু নামত খুজিলোঁ, আমেন।